অবনীতি সারি বেদ বিচারি কত বড় হয়ে না দিনে রাতে বেদ আদি বিচার করে বিভিন্ন পন্থ মেল দেখিলে যদিও সহজ সরল আমার কারণে সুবিধাজনক ব্যৱস্থাটো মহাপুৰুষে নাম কীৰ্তন কৰে কিন্তু বাকী অন্যান্য পৰম্পৰা এই অকল মহাপুৰুষে যিবিলাক ব্যৱস্থা তেওঁলোকক দিছে ভাৰতবৰ্ষৰ সনাতনী পৰম্পৰা সেইবিলাকৰ দ্বাৰাও তেওঁলোকৰ উপকাৰ সাধন হৈছে নাই বুলি আপুনি ক'ব নাই সেইকাৰণে কোনো এশৰণবাদী লোকে প্ৰৱকন মনত ৰাখিব এই কথা যে আজিৰ পৰা মই এখন গ্ৰহণ কৰিলো এক কৃষ্ণ ভিতরে মই কোনো অন্য দেৱতাক ভজনা নকৰো কি বুলি কালিৰ পৰা মই অন্যান্য মাৰ্গসমূহক হীন দৃষ্টিৰে চাম উপলুঙা কৰিম ইতিকিং কৰিম তাচ্ছিল্য কৰিম আপোনালোক মহামূৰ্খ আমি যিটো ৰাস্তা লৈছো ইটোহে শুদ্ধ এনে দৃষ্টিভংগী যদি কোনোবাই লৈছে তেতিয়াহ'লে এয়া কেতিয়াও সমীচীন নহয় আপুনি যিটো মাৰ্গত অৱস্থিতি লাভ কৰি আছে আপুনি যিটো মাৰ্গেৰে ভগৱানক প্ৰাপ্তিৰ কাৰণে স্বতন্ত্ৰতাৰে আপুনি আগবাঢ়ি আহিছে ঠিক তেনেকৈ প্ৰত্যেকৰে নিজৰ আস্থা আৰু অস্মিতাৰ ওপৰত নিৰ্ভৰ কৰি তেওঁলোকে গৈ আছে গতিকে তেওঁলোকৰ আস্থাক বেহুচালি কৰাৰ অধিকাৰ আপোনাৰ আছে জানো মহাপুৰুষে এনেকুৱা কথা কেতিয়াও কোৱা নাই নিনিন্দিবা নভন্দিবা বুজিব নালাগে নিন্দাও কৰিব নালাগে কিন্তু কিছু সংখ্যক এশৰণবাদী লোকৰ ক্ষেত্ৰত খুব এটা দৃষ্টিগোচৰ আজিকালি হোৱা দেখা যায় আমাৰ ভাগৱত ব্যাখ্যাকাৰসকলৰ ক্ষেত্ৰতে দুই এজনৰ ক্ষেত্ৰত আমি দেখিবলৈ পাইছো যে খুব তুচ্ছ তাচ্ছিল্য কৰি অন্যান্য ধৰ্মৰ মাৰ্গসমূহক তুচ্ছ তাচ্ছিল্য কৰি কথা কোৱাৰ এটা ব্যৱস্থা মই তেওঁলোকৰ প্ৰতি বিনম্ৰতাৰে হাত জোৰ কৰি নিবেদন কৰোঁ যে কাৰো মাৰ্গক কেতিয়াও কোনো তুচ্ছ তাচ্ছিল্য কৰিব নালাগে আপুনি যিটো মাৰ্গত অধিষ্ঠিত হৈ আছে সেই মাৰ্গটো কাৰোবাক বুজাবৰ কাৰণে আপুনি যিমান পাৰে প্ৰয়াস কৰক যিমানখিনি পাৰে একৰণৰ ওপৰত যুক্তি দি আপুনি তাক সমাজত প্ৰতিষ্ঠা কৰিবৰ কাৰণে যত্ন কৰক কিন্তু আনৰ মাৰ্গক অৱহেলা আৰু তুচ্ছ তাচ্ছিল্য কৰি এনেকুৱা শব্দ যে অচেতন দেৱতা ইত্যাদি এনেকুৱা শব্দৰ প্ৰয়োগ অত্যন্ত দুৰ্ভাগ্যজনক আৰু মই আপোনালোকৰ প্ৰতি এইটো নিবেদন কৰোঁ যদিও আমি কোনোবা ইয়াত মানে দৃঢ়ভাৱে এশৰণীয়া লোক আছো আনৰ ধৰ্ম ব্যৱস্থা আৰু আস্থাৰ প্ৰতি কেতিয়াও অসন্মান কৰিব নালাগে কিয় যে ভাৰতবৰ্ষৰ সনাতনী পৰম্পৰা এটা বিশেষ বিশিষ্টতা সেইটো হ'ল কি যে আপুনি স্বতন্ত্ৰতাৰে ইচ্ছাকৃতভাৱে ধৰ্মৰ ব্যৱস্থাক স্বয়ং কৰিব পাৰে শাস্ত্ৰই আপোনাক অধিকাৰ দিছে যে মই এইটো ৰাস্তাৰে যাম মই কৰ্ম মাৰ্গেৰে যাম মই জ্ঞান মাৰ্গেৰে যাম মই ভক্তি মাৰ্গেৰে যাম আপোনাক এইটো স্বয়ং কৰিবৰ কাৰণে শাস্ত্ৰই বাধা নিষেধ কৰা কিন্তু অন্যান্য যিবিলাক ব্যৱস্থা ধৰ্ম ব্যৱস্থা আপোনালোকে দেখিছে ধৰ্ম বুলি কৈতো পৃথিৱীৰ এটাই এইটো হ'ল সনাতন ধৰ্ম বাকী মজহব আছে ৰিলিজন আছে এইবিলাক আছে তেওঁলোকক আপোনালোকে মন কৰি দেখিব যে সেই ব্যৱস্থাসমূহত ব্যক্তিসমূহক এনেধৰণে পাবন্ধি লগাই থৈ দিয়া আছে যে তেওঁলোকে সেইটোৰ পৰা পাবলৈ যাব নোৱাৰে কিন্তু ভাৰতীয় সনাতনী পৰম্পৰা এনেকুৱা কোনো ধৰণৰ পাবন্ধি নাই আপুনি স্বতন্ত্ৰতাৰে যি মাৰ্গেৰে যেনেকে ভজনা কৰি বস্তু কৰে কিন্তু ভগৱানৰ অত্যাধিক প্ৰিয় বস্তুটো কি যে তেওঁৰ যশস্যা গুণানুকীৰ্তন ভক্তৰ শ্ৰীমুখে শুনি তেওঁ ভাল পায় এইটো হ'ল শাস্ত্ৰৰ বিশ্বাস যে যিহেতু তেওঁ কৰি যোৱা লীলাসমূহ এই হৰিয়ে তোমাৰ তথাপি জন্ম ধৰা পহি জন্মে জীৱৰ তোমাৰতো জন্ম নাই ভগৱান তুমি জন্ম কৰিছে সেই জন্ম অৱতাৰসমূহ যিসমূহৰ দ্বাৰা তুমি যিসমূহ কৰ্ম সাধন কৰি দিছে তাক আমি লীলা বুলি কওঁ ভগৱান
পুতলা বধ লীলা, অঘাসুৰ বধ লীলা, চক্ৰবাদ বধ লীলা, কুৰুক্ষেত্ৰ যুদ্ধত তেওঁৰ সাৰথি হোৱা লীলা, ৰাসক্ৰীড়া তেওঁৰ লীলা, বলাগ্নি পান কৰিছে তেওঁৰ লীলা, বৈকুণ্ঠ প্ৰাণ তেওঁৰ লীলা ইত্যাদি। সব লীলাসমূহ আপুনি যদি কীৰ্তন কৰে ভগৱানে শুনি ভাল পায়। সেইটো তেওঁৰ আটাইতকৈ বিশিষ্টতা। সেইকাৰণে যি ব্যৱস্থাই আপুনি নকৰক কিয় আপুনি মন কৰিব যে প্ৰত্যেকটো ব্যৱস্থাতে কীৰ্তন সংলগ্ন হৈ আছে। ভগৱানৰ সংকীৰ্তন বা কীৰ্তনৰ ব্যৱস্থা যিটো সেইটো সংলগ্ন হৈ আছে। কিহৰ কাৰণে? কিন্তু ভগৱানৰ ভাল পোৱা বস্তু আটাইতকৈ। ভগৱানক ভাল পাবৰ কাৰণে এজন নিৰ্বাচিত ভক্ত শাস্ত্ৰৰ ভাগৱতে নিৰ্ণয় কৰিছে। কি বুলি কৈছে? দয়া সৰ্বভূতেষু, দয়া সৰ্বভূতেষু, সকলো ভূতৰ প্ৰতি আপোনাৰ দয়াৰ দৃষ্টি, কৰুণাৰ দৃষ্টি আপোনাৰ থাকিব লাগিব। সন্তুষ্ট येन केनवा, যিকোনো প্ৰকাৰে যি পালেও আপুনি যি পাইছে তাতে সন্তুষ্টি থাকক। সৰ্বেন্দ্ৰিয় উপশান্তস্য তুষ্যাতেষু জনাৰ্দনঃ। যে সৰ্বে ইন্দ্ৰিয় উপশান্তস্য, আপোনাৰ ইন্দ্ৰিয়সমূহৰ ওপৰত নিয়ন্ত্ৰিত যদি আছে। কি কৈছে? প্ৰাণীৰ প্ৰতি দয়া, যি পাইছে তাতে সন্তুষ্টি, আৰু ইন্দ্ৰিয়সমূহৰ প্ৰতি আপোনাৰ কি নিয়ন্ত্ৰণ। এইটো যদি আপুনি কৰিব পাৰিছে তেতিয়াহ'লে তুষ্যাতেষু জনাৰ্দনঃ। তুষ্যাতেষু শব্দ দুটা যুক্ত হৈ আছে। তুষ্যতি বাসু, তুষ্যতি মানে সন্তুষ্টি হোৱা, আশু মানে আশু, আশু মানে সোনকালে, আশু আশু অৰ্থাৎ আমি যেনেকৈ কওঁ আশু আৰোগ্য মানে আশুতোষ, সোনকালে সন্তুষ্টি হোৱা ভগৱান। অৰ্থাৎ জনাৰ্দন ভগৱান সোনকালে আপোনাৰ প্ৰতি সন্তুষ্টি হ'ব আপুনি যদি এইকেইটা কৰে। এইকেইটা কৰিবৰ কাৰণে বিভিন্ন মাৰ্গৰ দ্বাৰা আপুনি তেওঁলোকে দেখুৱাই দিয়া নীতি সংযম পালন কৰি, গুৰুসকলৰ নীতি নিৰ্দেশনা পালন কৰি আপুনি যি ধৰণে আগবাঢ়িব সেইধৰণে। এতিয়া আমাৰ কাৰণে সৌভাগ্য যে মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ গুৰুজনাৰ নিচিনা এগৰাকী প্ৰসিদ্ধ গুণৱান বা শক্তিশালী পাৰমাৰ্থিক উচ্চকোটি এগৰাকী মহাপুৰুষ আমি জীৱনত প্ৰাপ্ত কৰোঁ। গতিকে মহাপুৰুষে আমাক যি মাৰ্গ দেখুৱাই দিছে আমাৰ পৰিৱেশ আৰু পৰিস্থিতিৰ ওপৰত অধ্যয়ন কৰি, এগৰাকী সমাজ বিজ্ঞানী আছিল যিহেতু সমাজখনক অধ্যয়ন কৰি সহজ সৰল মাৰ্গ এটা আমাৰ কাৰণে দেখুৱাইছে। গতিকে আমি ইয়াত ৰত হৈ থাকিলে নিশ্চিতভাৱে আমি ভগৱানক প্ৰাপ্তি হ'ব পাৰিম। অন্যান্য গুৰুসকলেও তেনেকে দেখুৱাইছে। ভাৰতবৰ্ষত কোনেও কাৰো পন্থাৰ প্ৰতি অৱমাননা কৰাৰ মানে ইতিহাসত উদাহৰণ নাই। সেইকাৰণে ভাৰতবৰ্ষৰ সনাতনী পৰম্পৰা পন্থ নিৰপেক্ষ, কোনেও কাৰো পন্থৰ প্ৰতি কেতিয়াও অসন্মান নকৰে। সেইটো আমাৰ বিশিষ্টতা। সেইকাৰণে সকলোকে সামগ্ৰিকভাৱে সনাতনী পৰম্পৰা ভগৱানৰ প্ৰতি স্তুতি কৰা প্ৰাৰ্থনাটো কি জানে? সৰ্বশ্ৰেষ্ঠ প্ৰাৰ্থনা কি বুলি কৈছে? সৰ্বে ভৱন্তু সুখিনঃ, সৰ্বে সন্তু নিৰাময়া, সৰ্বে ভদ্ৰাণি পশ্যন্তু, মা কশ্চিৎ দুঃখভাগ্ ভৱেৎ। ওম শান্তি শান্তি শান্তি। সকলো অৰ্থাৎ নিজৰ কথাটো অহাই নাই, আনৰ কাৰণে স্তুতি কৰিছে, আনৰ কাৰণে প্ৰাৰ্থনা কৰিছে ভগৱান। যিজন ব্যক্তিয়ে বিশ্ব চৰাচৰ জগতৰ কাৰণে প্ৰাৰ্থনা কৰিব পাৰে, সেই প্ৰাৰ্থনাত স্বীকাৰ কৰা ভগৱানে কি সেই প্ৰাৰ্থক জীৱসকলৰ ভিতৰত তেওঁৰ নামটো সন্নিৱিষ্ট নকৰিব নেকি? কিন্তু আপুনি স্বাৰ্থপৰ হৈ যদি কেৱল আপোনাৰ কাৰণে প্ৰাৰ্থনা কৰে, বাকীবিলাক যদি বাদ কৰি যায়, তেনেকুৱা স্বাৰ্থযুক্ত আবেদন ভগৱানে গ্ৰহণ নকৰিবও পাৰে। সেই ভগৱসকল ইয়াত সেইকাৰণে কৈছে দুৰ্গতি অক্ষৰ ৰাম নাম, পৰম শক্তিশালী এই নাম, সেই নাম
আপোনাৰ জীৱনৰ কাৰণে পৰম শ্ৰেষ্ঠ সম্পত্তি। হীৰা চাৰিওবেদৰ মাজে হৰিৰ ভকতি বাজে, নাহি গতিলা প্ৰশংসাৰ আপুনি ঈশ্বৰ হৰি অৰ্জুনত নিষ্ঠ কৰি বহিৰন্ত কৰি পাঞ্চ সত্য, তথাপি বিশ্বাস নাই আনক বুজিবে গাই, কিনো ভৈলাইটো বিপৰীত। দেৱৰ দেৱতা হৰি বহিৰন্ত সত্য কৰি, তথাপি নামত নাই চিত্ত। ভগৱানে বাৰে বাৰে কৈছে তথাপি নামৰ প্ৰতি চিত্ত আমাৰ নাথাকিলে কেনেকে? আর কোটি কোটি জনমর আছে পাত বল, হাতে কেনা মতো নাই মতি, দেখিও নেদেখে অন্ধ প্রবন্ধে আনক ভোজি, জানাই তো বইলায় জ্যোতি, তার সঙ্গ পরিহরা সিটো জীবন্ততে মরা, জানি হবে রায়নকা কৃষ্ণর কিঙ্কর কবি, রসিলাখন করে ছবি, নিরন্তরে বোলা রাম রাম। উদ্ধৱক তেওঁলোকে দেখিলে গোপী। ইয়াৰ পিছত কি হল? ইয়াৰ পিছত অধ্যায় হীৰা শুক নিগদতি আজা, শুনা মহা হেন উদ্ধৱক দেখিলে পিছই। গোপীসকলে উদ্ধৱক দেখিলে এটা বিশেষ দৃষ্টিৰে দেখিছে কিন্তু দেই। আর জলয় যেন পদ্ম সম বদন মণ্ডল, জলমল কর কর্ণে মকর কুণ্ডল, হীরা শ্যাম তনু পীত বস্ত্রে দেখিও শুভ, কৃষ্ণর রূপইটো পাইলে ঐৰহন্তে আইল কোনে পঠাইলা ইহাক, উদ্ধৱক বেধিলে উৎসুকে গোপীনাথ। সাক্ষাৎ ভগৱানৰ নিচিনা দেখিলে, পদ্ম সম তেওঁৰ বদন উজ্জ্বল, শৰীৰত পীত বস্ত্ৰ, বিভিন্ন অলংকাৰ, খোজ কাটল দেখাই শুনাই সাক্ষাৎ ভগৱান। প্ৰভুসকল উদ্ধৱে বৰ্ণন কৰিছে, মই পিন্ধো চাৰ বস্ত্ৰ অলংকাৰ তোমাৰ উচিত। জীৱনৰ সৰ্বস্ব গা ছায়াৰ নিচিনা থকা উদ্ধৱে ভগৱান কৃষ্ণই যিসাজ নিপিন্ধে উচিষ্ট সেইখিনি উদ্ধৱে পৰিধান কৰে, যিবোৰ অলংকাৰ ভগৱানে পৰিধান নকৰে সেইবোৰ তেওঁ পৰিধান কৰে। আৰু ভগৱানৰ লগত থাকোঁতে থাকোঁতে তেওঁৰ খোজ কাটল চাৱনি কথা বাৰ্তা সকলো ভগৱানৰ নিচিনা, আৰু তেওঁ ভগৱান্বিত। গতিকে সকলো ফালৰ পৰা একেই দেখি গোপীসকলে পূৰ্ণ এজনে সাৰূপ্য ৰূপ প্ৰাপ্তি হল ভগৱানৰ। আৰু সাৰূপ্য ৰূপ প্ৰাপ্তি হলে ভগৱানৰ যদি কোনোবাই সাৰূপ্য ৰূপ পায়, ভগৱানৰ নিচিনা একেই ৰূপ প্ৰাপ্তি হয়। পাঠকৰ আইসকল সাজুৰ্য, সাৰূপ্য, সালুক্য, সামীপ্য আৰু শাস্ত্ৰীয়, এই 5 প্ৰকাৰৰ মুক্তি তাত পঞ্চ ৰুচিকৰ বুলি কয়। এই সমূহৰ ভিতৰত
আপুনি যদি সাৰূপ্যৰূপ মুখপ্ৰাপ্তি আপোনাৰ জীৱন হৈছে তেতিয়াহ'লে আপুনি বৈকুণ্ঠৰ পাৰিকৰ হিচাপে সাক্ষাৎ ভগৱানৰ স্বৰূপ যেনেকুৱা ভগৱান তেনেকুৱা ৰূপেৰে আপুনি থাকিব পাৰে। আৰু তেতিয়া মাত্ৰ দুটা বস্তু নাথাকে তেওঁৰ গাত, সেইটো হ'ল কৌস্তভ মণি আৰু শ্ৰীবৎসপাণ। এই দুটা বস্তুৰ বাহিৰে সকলোখিনি তেওঁ তাতে অলংকৃত হৈ থাকিব আৰু তেতিয়া তেওঁ সাৰূপ্য প্ৰাপ্তি হয়। গোপীসকলে এইটো কথা জানে, সেইকাৰণে ভাবিছে এইজন মোক পাবলৈ গৈছে। হীৰা জানিল কৃষ্ণৰ এন্তে পৰম ভক্ত, কৰিলা সৎকাৰ তাংক ভূয়ায় বনত। হীৰা লজ্জাই কৰিল অতি হাস্য নিৰীক্ষণ, উচিলা কুশল বুলি মধুৰ বচন। কৃষ্ণৰ সন্দেশ বাৰ্তা আনি আচৰি জানি, ও বিৰল লাগি উদ্ধৱক মাতি আনি, গৌৰৱে বসাইলানিয়া বিচিত্ৰ আসনে, কাংকে বেৰি বকিল সমস্ত গোপী। হে প্ৰভুসকল, গোপীসকলে ভগৱান কৃষ্ণক যি ধৰণে প্ৰেম কৰিছিল, সেই উচ্চকোটি প্ৰেমৰ ধাৰণা জগতত বৈষয়িক প্ৰেমৰ লগত কেতিয়াও তুলনা নহয়। বাস্তৱিক জগতৰ প্ৰেমসমূহ বিষয়ৰ লগত সম্পৰ্কিত আৰু ভগৱানৰ লগত সম্পৰ্কিত প্ৰেম বিষয়ৰ লগত সম্পৰ্কিত নহয়, ই আত্মিক প্ৰেম। সেইকাৰণে এই প্ৰেম গোপীসকলে ভগৱান কৃষ্ণৰ প্ৰতি কৰা প্ৰেম আৰু আমি দৈনন্দিন জীৱনত মনুষ্যসকলে ইজনে আনজনৰ প্ৰতি কৰা প্ৰেম, সেই প্ৰেমৰ মাজত এটা বিশেষ পাৰ্থক্য আছে। সেই পাৰ্থক্য হ'ল এটা প্ৰেম সম্পূৰ্ণ স্বাৰ্থ জড়িত আৰু এটা সম্পূৰ্ণ অহৈতুকী নিস্বাৰ্থ। সেইকাৰণে গোপীসকলৰ প্ৰেমক অহৈতুকী প্ৰেম শব্দ ব্যৱহাৰ কৰিছে। অহৈতুকী প্ৰেম মানে অহৈতুকী শব্দৰ অৰ্থটো হ'ল হেতুবিহীন, কাৰণ নোহোৱাকে ভাল পায়, কোনো কাৰণ নাই, এনেই ভাল পাওঁ। কিন্তু মই আপোনাক ভাল পাব লাগিলে কাৰণ থাকিব লাগিব, মই এনেই আপোনাক ভাল পাওঁ। আপোনাৰ লগত যদি মোৰ প্ৰেমৰ সম্পৰ্কিত হ'ব লাগে, তেতিয়াহ'লে তাত নিতান্তই স্বাৰ্থ সন্নিৱিষ্ট হৈ থাকিব, যিকোনো স্বাৰ্থ। আৰু সেই স্বাৰ্থ যিদিনাখন বিঘ্নিত ঘটিব, সিদিনাখনে সেই সম্পৰ্কটোত নিশ্চিত ৰূপে ফাট মেলিব। কিন্তু ভগৱানৰ প্ৰতি থকা যি প্ৰেম, তাত যদি স্বাৰ্থান্বেষী হয়, তেতিয়াহ'লে সেই প্ৰেম ভগৱানে কেতিয়াও মৰ্যাদা নিদিয়ে। সেই ভগৱান মোক অমুক লাগে তমুক লাগে, তুমিতো দিব পাৰা, সেইকাৰণে তোমাক ভাল পাওঁ, এনেকুৱা ভক্তসকলে কেতিয়াও ভগৱানক প্ৰেম নাপায়। সেইকাৰণে গোপীসকলে জানিছিল, উদ্ধৱৰ মনৰ বাৰ্তা তেওঁলোকে পঢ়ি পেলাইছিল, তেওঁলোকে দেখিছিল যে এইজন ভগৱানৰ সেৱা কৰি অৱনত চিত্তে ভগৱানৰ স্বৰূপ ধাৰণ কৰিব পৰা সমৰ্থবান তেওঁ নিশ্চয় ভগৱানৰ বাৰ্তা আমালৈ লৈ আহিছে। সেইকাৰণে বিৰল স্থানলৈ লৈ গুচি গৈছে, যাতে অন্যই এই বাৰ্তা নুশুনে। আৰু সমস্ত গোপীসকলে উদ্ধৱক চাৰিওফালে বেৰি লৈ তেওঁৰ পৰা বাৰ্তা শুনিবৰ কাৰণে গৈছিল। হে ৰাম বোলৰ সবে সাদৰি সম্বোধিও জানিলো কৃষ্ণৰ মুখ তুমি ও পিতৃ মাতৃৰ প্ৰীতি সাধি, পিতৃ মাতৃৰ প্ৰীতি সাধিবা প্ৰতি, ও কথায়ন্ত তোমাক ব্ৰজ
ৰাম মুনি কল চাৰে স্নেহ বন্ধু বান্ধৱ ও দুৰ্জয় মায়া তই টুকুনা ৰাম তাতে সেতু মাত কৃষ্ণে পঠাইলা সাদৰি ও নুহি গোকুলক প্ৰিয় ও সুমৰি হৰি ও নাহি কান প্ৰয়োজন ব্ৰজক পর কার্য নিমিত্তে আনতম ও স্ত্রী তুল থাকি প্রেম পুরুষর পুষ্পক চম্পিয়া যেনে তেজ রাম নিশ দেখি পুরুষক এরবে তেজর প্রজাগণে যেন দুর্জন রাজাক আর গুরু কর্ণ বিদ্যা জানি শিষ্য সই নিষ্ফল বৃক্ষ তেজর পক্ষী সমস্তই রাম ভুঞ্জি খাই অতিথি গৃহরয় রয়াস দগ্ধ অরণ্যত মৃগে নকরে নিবাস ও নারী রমনত নত হুয়ন্তে ত্রিপীতি তেজি যায় যেন নিরাধনয় উপপতি ইমান গেলা কথা বুঝি পেলাই উদ্ধৱ একে উশাহতে কিমান উত্তৰ দিব পাৰে ঠিক আছে ভ্ৰমণাই যেনেকে ফুল চুম্বন কৰি আৰু সেই ফুলৰ প্ৰতি তেওঁ আকৃষ্ট নহয় তেনেকে আমাক এৰিবি নেকি কৃষ্ণ অতিথিয়ে যেনেকে খাই লৈ গ'লে আৰু গৃহস্থৰ প্ৰতি আশা নকৰে তেনেকুৱা কৰিলি নেকি আমাক দুৰ্জন ৰাজাৰ প্ৰতি যেনেকে প্ৰজাবিলাকে তেওঁ পৰিত্যাগ কৰে তেনেকে আমাক পৰিত্যাগ কৰিলে নেকি তেওঁ জ্বলি যোৱা অৰণ্যত যেনেকে কোনো মৃগই বাস নকৰে আমাকো তেনেকুৱা ভাবিলে নেকি কৃষ্ণ ইত্যাদি বিভিন্ন মানে প্ৰশ্ন উদ্ধৱৰ প্ৰতি আৰু এই প্ৰশ্নসমূহত দেখিব যে ইমান মধুৰ আবেগ আৰু অভিমান সন্নিৱিষ্ট হৈ আছে যিটো অন্তঃকৰণে ভাবিলে অনুভৱ হয় যে অত্যন্ত প্ৰেম আৰু ভালপোৱাজনক যি ধৰণে অভিমান কৰা যায় ভগৱানকো অভিমান কৰিব পৰাৰ সামৰ্থ্য গোপীসকলে অৰ্জন কৰি গৈছে ভাবিলে আচৰিত লাগে ভগৱানকো এনেকে ক'ব পাৰে প্ৰভুসকল পৃথিৱীত আজিলৈকে কোনো সাধক পুৰুষ কোনো একদম বিশ্বস্ত যোগী পুৰুষ তেওঁলোকৰ দ্বাৰা কৃত কৰ্মত এনেকুৱা ইতিহাসত উদাহৰণ নাই যিটো কাম যশোদাই কৰিছে লাঠিলৰ পিছে পিছে দৌৰাই দৌৰাই খেলিছে জগতৰ ঈশ্বৰ এনেকুৱা কোন যোগীয়ে কি যোগ সাধনাৰ দ্বাৰা কি এনেকুৱা সাধনাৰ দ্বাৰা তেওঁলোকে এই কৰ্ম সাধন কৰিবৰ কাৰণে সামৰ্থ্য নোৱাৰে কৰিব পৰা তেতিয়াহ'লে যশোদাৰ এনে কি হ'ব ভক্তিৰ বল ইমান বেছি যে ভক্তিৰ দ্বাৰা ভগৱানে কি কৰিব পাৰে ভক্তসকলৰ লগত এইটো কোনেও নাজানে কিয় মাটি খাইবি বুলি কোধন্ত গোৱালি নখাও বুলিয়া বেন্ত বাইলে নাখাও বুলি মুখ মেলিলে সূৰ্য ব্ৰহ্মাণ্ড গোটেই যশোদাক দেখালে মূঢ়া চুজত পৰি থাকিল সেইখিনি সময়ত বুজি পালে যে এওঁ মানুহ নহয় এওঁ পৰম ঈশ্বৰ কিন্তু মায়াৰ ইমান প্ৰচণ্ড প্ৰভাৱ যে মায়াৰ প্ৰচণ্ড প্ৰভাৱত পিছ মুহূৰ্ততে পাহৰি পেলালে যে মোৰে পুত্ৰ ভগৱানটো পাহৰি সেইকাৰণে গোপ বালকসকলে গোচৰ কৰিলে আৰু ভগৱান কৃষ্ণক গোপীয়ে যশোদাই এই কৰিলে বান্ধিবৰ কাৰণে প্ৰয়াস কৰিলে পুৰুষক গোপীবিলাকে কেনেকে কৃষ্ণক পাহৰিব আপোনালোকে চাব
যে কৃষ্ণই গোপীবিলাকৰ ঘৰত সোমাই দধি ৰন্ধ বন্ধ কৰি খাই লৈ পেলাই গুচি আহে আৰু গোপীবিলাকে আহি যশোদাক অভিযোগ দিয়ে, এই তোমাৰ পুত্ৰই আমাৰ গোটেই দধিবিলাক ভাঙিলে চিঙিলে নষ্ট কৰিছে। কিন্তু প্ৰত্যেকগৰাকী গোপীয়ে দধিৰ যিবিলাক মানে কাণ্ড সেইবিলাক দুৱাৰ মুখত বাহিৰৰ পৰা যাতে দেখা পায় তেনেকে তেনেকে ওলমাই ৰাখে। কোনে বুজিব এইবিলাক মহিমা? যদি কৃষ্ণই তোমালোকৰ দধি নষ্ট কৰিলে তোমালোকৰ যদি আপত্তি আছে লুকুৱাই থোৱা, কৃষ্ণই যাতে দেখা পায় সেনেকে ওলমাই থৈ দিয়ে। প্ৰত্যেকগৰাকী গোপীয়ে ভাবে যে কৃষ্ণ এই যশোদা আৰু নন্দৰ পুতেক কৃষ্ণ আমাৰ ঘৰলৈ আহক আৰু আমাৰ ঘৰৰ দধি দুগ্ধখিনি খাওক। প্ৰতিগৰাকী গোপীয়ে যশোদাৰ প্ৰতি ঈৰ্ষান্বিত হয়, হয় হয় এনে কি সৌভাগ্য, ইমান সুন্দৰ পুতলা সদৃশ পুত্ৰ যশোদাৰ প্ৰাপ্তি হল। যশোদাই যেতিয়া কৃষ্ণক স্নান কৰায় সকলো গোপীয়ে বেৰি বেৰি চাই থাকে আৰু প্ৰত্যেকৰে অন্তৰত এটাই বাসনা, আমিও যদি এনেকুৱা এটা সন্তান পালোহেঁতেন, আমিও যদি এনেকে তেওঁক স্নান কৰাব পাৰিলোহেঁতেন, এনেকে যদি তেওঁক অভিষেক কৰাব পাৰিলোহেঁতেন, এনেকে যদি কোলাপ কৰি ল'ব পাৰিলোহেঁতেন, চুম্বন কৰিব পাৰিলোহেঁতেন, এনেকে যদি তেওঁক বস্ত্ৰ পৰিধান কৰাব পাৰিলোহেঁতেন, এনেকে যদি তেওঁক আলিংগন কৰি তেওঁৰ লগত শুব পাৰিলোহেঁতেন। গোপীসকলে বাঞ্ছা কৰে, অন্তঃকৰণে বাঞ্ছা কৰে, হেঁপাহ কৰে। দধি দুগ্ধ খাই কাৰণে কৃষ্ণ পুৰুষক যেতিয়া অপৰাধীৰ নিচিনা গোপীসকলে ধৰি বান্ধি লৈ যায়, প্ৰত্যেকগৰাকী উহাৰ উপচি থকা গাই হাত দিলেই গাখীৰ ওলাব, তেনেকুৱা উহাৰ উপচি থকা গাইবিলাকে হেম্বেলে হেম্বেলে কৃষ্ণৰ ফালে চাই, হে কৃষ্ণ তুমি কিয় এই অনাচাৰী গোপীবিলাকৰ ঘৰত দধি খাবলৈ যাব লাগে? আমাৰ তালে আহা না, তোমাৰ নিমিত্তে আমি গাখীৰ ভৰাই ভৰাই ৰাখিছো, তুমি নিজ মুখে আমাৰ বাছুৰীবিলাকে যেনেকে গাখীৰ খায় তুমি তেনেকে খোৱা। প্ৰত্যেকগৰাকী গাই গৰুৱে ব্ৰজধামৰ প্ৰত্যেকগৰাকী গায়ে ভগৱান কৃষ্ণৰ প্ৰতি এই দৃষ্টি দিয়ে। এই যে ভক্তবিলাকৰ আবেদন, এই যে গাই গৰাকীৰ আবেদন, এই প্ৰত্যেকটো আবেদন ভগৱান কৃষ্ণই কিন্তু স্বীকাৰ কৰিবলৈ বাধ্য হৈছে। আপোনালোকে জানে স্বীকাৰ কৰিছে আৰু ভগৱান কৃষ্ণই প্ৰত্যেকগৰাকী গোপীৰ মনোবাঞ্ছা পূৰ্ণ কৰিছে। এই কথা গোপীসকলে জানে, আপুনি মই নাজানিব পাৰো, কাৰণ আমি বিষয় গোপীবিলাক বিষয়ৰ উদ্ধৱ, সেইকাৰণে জানে। অকপট, নিষ্কপট, নিষ্কলংক, তেওঁলোকৰ অন্তৰত কোনো ধৰণৰ খেদ নাই, তেওঁলোকৰ অন্তৰত কোনো বিষয় পোষৰ মানুহ, তেওঁলোকৰ কোনো ব্যৱহাৰিক দিশৰ কোনো ব্যৱস্থা নাই। তেওঁলোকক কেৱল কৃষ্ণ প্ৰেমী, কৃষ্ণক তেওঁলোকক সান্নিধ্য লাগে, কৃষ্ণক তেওঁলোকে ভাল পায়, প্ৰেম কৰে, কৃষ্ণৰ প্ৰতি তেওঁলোক প্ৰেমী। সেইকাৰণে ব্ৰহ্মাই যেতিয়া গৌৰক্ষ আৰু ডাঙৰী বিলাকক চুৰ কৰি লৈ গল, ভগৱান কৃষ্ণই এক প্ৰকাৰ ভালে পালে। অন্ততঃ মই এবছৰ কাল, কাৰণ ব্ৰহ্মাই এদিনৰ কাৰণে ৰাখিছে, ব্ৰহ্মাৰ এদিন, দেৱতাসকলৰ এদিন আৰু আমাৰ পৃথিৱীত এবছৰ হিচাপ মতে। গতিকে সেই এবছৰ কাল মই গোপীসকলে কৰা যিটো আবেদন, সেই আবেদনক এতিয়া স্বীকাৰ কৰিম। সেইকাৰণে ভূঞা গুৰু গোৰক্ষ আপুনি প্ৰতি এক সৰ্বৰূপে ব্ৰজত বঞ্চিলা বৰিষে পুৰা এবছৰ কাল দাম হল, সুদাম হল, যাৰ যেন ভাগৱত লিখিছে প্ৰভুসকল, যাৰ যেনেকুৱা চুলি, যাৰ যেনেকুৱা নাক, যাৰ যেনেকুৱা বাঁহী, যাৰ যেনেকুৱা লাঠি, যাৰ যেনেকুৱা জৰি, যাৰ যেনেকুৱা কাপোৰ, ক্ষীণ, শকত, ওখ, চুটি, যেনেকুৱা যেনেকুৱা বাছুৰীবিলাক, গাইবিলাকৰ বাছুৰবিলাক, যাৰ যেনেকুৱা ৰং, কাৰোবাৰ যদি কপালত বগা ফুট এটা আছে সেইটোও হৈছে কিঞ্চিত মানুহ। কোনো নিখুঁত পৰিকল্পনাৰে এক এক বাছুৰী, এক এক মানে শিশু হৈ সিদিনাখন স্বয়ং কৃষ্ণ নিজে বংশী বজাই বজাই নিজেই সহস্ৰজন হৈ ব্ৰজধামলৈ গতি কৰিছে। আৰু প্ৰত্যেকগৰাকী গোপীয়ে, প্ৰত্যেকগৰাকী গোৱালীয়ে নিজ নিজ পুত্ৰক ঘৰলৈকে
সাবুতি লৈ গৈছে, প্ৰকাৰান্তৰে কাক লৈ গৈছে, আজি কাক লৈ গ'ল দিয়ে আনসকল ধৰিব পাৰিছেনে নে মই এনেই কৈ আছো কথাখিনি। আজি কৃষ্ণকে লৈ গ'ল তেওঁলোকে। আজি দাম আনে নহয় দামক লৈ গৈছে, সুদামক আজি আনে নহয় সুদামক লৈ গৈছে। আজি অন্যান্য লৈ গ'ল চব ব্ৰহ্মাৰ ৰাস্তাত আছে এতিয়া। আজি কিন্তু তেওঁলোকৰ পুত্ৰ বুলি কৃষ্ণকে লৈ আহিলে, কৃষ্ণকে গা ধুৱালে, কৃষ্ণকে আলিংগন কৰিলে, কৃষ্ণকে চুম্বন কৰিলে, কৃষ্ণকে নিজ হাতে খোৱালে আৰু কৃষ্ণকে বুকুত সাৱটি সন্তানৰ লগত মাকে ৰাখিলে। আবেদন স্বীকাৰ হৈ গ'ল আৰু বাছুৰীবিলাক একদম গাইবিলাকে হেম্বলীয়া কৰিলে ধুমধাম গৈ পেলাই প্ৰত্যেকটো বাছুৰে গাইবিলাকৰ উভাৰত হেঁপাহ পলাই গাখীৰ খাবলৈ। তুমি কৈছিলা নহয় মই খাব লাগে, আজি এবছৰ তাত খাম এতিয়া। ভগৱান কৃষ্ণই আপোনাক কিভাৱে কেনেকে কৃপা কৰে এই কথা আপুনি নাজানে, জনাৰ উপায় নাই। কি ৰূপেৰে, কি ভাৱনাৰে, কেনেকুৱা ব্যৱস্থাৰ দ্বাৰা আপোনাৰ লগত ভগৱান সংপৃক্ত হৈ আছে আপুনি কিন্তু নাজানে, মই নাজানো, গোপীসকলেও জনা নাছিল। কিন্তু তেওঁলোকৰ যিহেতু অহৈতুকী প্ৰেম আছিল, হেতুবিহীন প্ৰেম আছিল, সেই হেতুবিহীন প্ৰেমৰ যিটো পৰাকাষ্ঠা সেই উৰ্ধত গৈ তেওঁলোকে দেখিলে, তেওঁলোকে তাক হৃদয়েৰে অনুভৱ কৰিলে, সেই প্ৰসাদ তেওঁলোকৰ জীৱনত প্ৰাপ্তি হ'ল। যশোদাই পাহৰি পেলাই নিজৰ ভগৱান বুলি পুত্ৰ বুলি গণ্য কৰে, বান্ধিব খুজিলে, ইমান প্ৰয়াস কৰিলে বান্ধিবলৈ, 2 আঙুলে নাতে, আকৌ বান্ধিব প্ৰয়াস কৰে 2 আঙুল নাতে, আকৌ বান্ধিবলৈ প্ৰয়াস কৰে 2 আঙুল নাতে। ভগৱানক বান্ধিব পৰাটো পৃথিৱীত কাৰো সামৰ্থ্য নাই। মূল তত্ত্ব এইটোৱেই যে ভগৱানক কোনো মায়াৰ জৰিয়তে ভগৱান কেতিয়াও বান্ধ নাখায়। এই লীলাসমূহ বাৰে বাৰে জীৱনত শ্ৰৱণ কৰিবলৈ গৈছে, এদিন নহয়, বাৰে বাৰে যিমান পাৰে জীৱনত এনে কৈছে, নিগম কল্পতৰুৰ গলিতম ফলম সুখ মুখাদ্ৰৱ সংযুক্তম পিবত ভাগৱতম ৰসম আলয়ম মুহুঃ ৰুচিকা বিবাহ। নিগম কল্পতৰুৰ গলিতম ফলম, সকলো নিগম শাস্ত্ৰসমূহৰ ভিতৰত সৰ্বশ্ৰেষ্ঠ ভাগৱত ফল বিগলিত যেতিয়া হ'ল কৰুণাৰে, আৰু সুখে যেতিয়া তাত মুখ দিলে, সুখ মানে সংস্কৃতত সুখ মানে ভাতৌচৰাই যিটো ফলত মুখ দিলে, একটা মাৰিলে, আপুনি নিশ্চিত সেই ফলটোতকে ৰচিলা সোৱাদিশ ফল বেলেগ নাই। সুখে সেইকাৰণে ভাতৌচৰাই সকলো ফলতে মুখ নিদি নাখায়। আৰু সুখদেৱেও সকলো শাস্ত্ৰতে মুখ নিদিলে, কিন্তু ইমানবিলাক শাস্ত্ৰ থকাৰ পিছতো সুখদেৱে কেৱল ভাগৱত শাস্ত্ৰত মুখ দিলে পৰীক্ষিতৰ। আৰু যে ভাগৱত ফলত যেতিয়া সুখদেৱৰ মুখ নিশ্চিত হৈ ওলাল, তেতিয়া এই ফলৰ পৰা ৰস হৈ গ'ল। সেইকাৰণে এইবাৰ ৰসম শব্দটো ব্যৱহাৰ কৰিলে। পিবত ভাগৱতম ৰসম, আগত কিন্তু ফল বুলি কৈছিল। নিগম কল্পতৰু গলিতম ফলম সুখ মুখাদ্ৰৱ সংযুক্তম পিবত ভাগৱতম ৰসম আলয়ম মুহুঃ ৰুচিকা বিবাহ। এই প্ৰভুসকল বাৰে বাৰে শুনক, বাৰে বাৰে একেখিনি লীলাক অধ্যয়ন কৰক। মহাপুৰুষে চিত্ৰ বৰ্ণন কৰিছে, মাধৱ পুৰুষে যশোদাই বান্ধিব লৈছে, হাতত এডাল এছাৰি লৈছে। ত্ৰিজগতৰ সমস্ত দেৱতাসকলে আচৰিত দৃষ্টিৰে চাইছে পৃথিৱীলৈ। আহা কি ডাঙৰ ঘটনা! ব্ৰহ্মাণ্ডৰ নায়ক যিজনে আমাক পালন কৰিছে, এজন সাধাৰণ গোৱালী এতিয়া ৰছীৰে বান্ধি পেলালে, আকৌ হাতত এডাল এছাৰি লৈছে আৰু ভয়ত ভগৱান থৰথৰকৈ কঁপিছে। কি ঘটনা! এতিয়া আমাৰ কি হব? ইন্দ্ৰৰ চিন্তা লাগিলে কি যে ভগৱানটো বান্ধ খাই গ'ল, বন্দী হৈ গ'ল যশোদাৰ হাতত। এতিয়া যশোদাই যদি কাইলৈ বিচাৰে যে মই ইন্দ্ৰৰ আসনত বহিম, কি হব তেতিয়া? ইন্দ্ৰৰ চিন্তা এটা স্বাৰ্থপৰ যে
কেৱল নিজৰ স্বাৰ্থ সুৰক্ষাৰ বাহিৰে বেলেগ কথা ভাবিবই নোৱাৰে। ব্ৰহ্মাই ভাবিলে যদি মোৰ ব্ৰহ্মৰ লগত যদি দখনা বহি দিয়ে মোৰ আসনত ভগৱানৰ কিবা কি হ'ব? হে প্ৰভু কল মহাপুৰুষে চিত্ৰ সেইকাৰণে লিখিছে খুব ধুনীয়াকে। আৰে অংকিত ধব নয়ন জুৰাই অতি চাপি মুৰুখল বন্ধ আরে কম্পিত ধব নয়ন জুৰাই। কিছুমানে কল্পিত মাধৱ বুলি গায়, কৰবাত কৰবাত কল্পিত শব্দ নহয়, সেইটো ভুল। কম্পিত মাধৱ কপি কপি ভয়তে কম্পমান কম্পমান হৈ খুব মৰম লগা দৃষ্টিৰে প্ৰভুসকল বৰগীত মহাপুৰুষৰ দ্বাৰা ৰচিত উচ্চাংগ সংগীত ইয়াৰ অৰ্থ নুবুজাকে ইয়াৰ গোৱাটো অনুচিত। ইয়াৰ এক এক অৰ্থ আৰু মহিমা উপলব্ধি কৰি যদি কোনোবাই বৰগীত পৰিৱেশন কৰে তেতিয়াহ'লে সেই বৰগীত মধুৰত্ব মধুৰ জীৱনী নিৰ্বাচন। হে প্ৰভুসকল কম্পিত মাধৱ নয়ন জুৰাই ছবিখন আপুনি চাই যাব পাৰে ইচ্ছা কৰিলে, যে শিশু এটাই যেতিয়া মাকে যেতিয়া ধমকি দিছে তেতিয়া দেখিছে যে ইমান মৰম কৰা মায়ে মোক যেতিয়া ধমকি দিছে আজি মোৰ কি অৱস্থা হ'ব। সেইকাৰণে কপি কপি কম্পিত মাধৱ নয়ন জুৰাই খুব মৰম লগা চকুৰে ভগৱানৰ দৃষ্টি কটাক্ষ দৃষ্টিত মায়া গৰ্ভৱতী হৈ যায়, যাৰ এক দৃষ্টিত সমগ্ৰ বিশ্ব ব্ৰহ্মাণ্ড মায়াত মোহিত হৈ যায়। সেই ভগৱানৰ মনোমোহন দৃষ্টি যশোদাৰ প্ৰতি ভাবিছে। ভাবকচোন কিমান কৰুণা যশোদাৰ জীৱনত, কিমান কৃপা সেই দৃষ্টি তেওঁ ওচৰৰ পৰা দেখিছে, ভগৱানে সেই দৃষ্টি তেওঁ দেখিছে। আপুনি মই কিয় বঞ্চিত হৈ থাকিলো? হৃদয়ত অংকন কৰক ছবিখন। আৰে কম্পিত ধব নয়ন জুৰাই। হে মা, তুমি মোক বান্ধিবৰ কাৰণে প্ৰয়াস কৰিছা না? তোমাক বান্ধিব লাগে। মোকতো কোনেও বান্ধিব নোৱাৰে। আৰে কি ক'লা? মোক কোনেও বান্ধিব নোৱাৰে, কিন্তু তুমি যদি ইমান যত্ন কৰিছা মোক বান্ধিবৰ কাৰণে, তোমাৰ বান্ধাৰ যিটো যত্ন, মোক বান্ধিবৰ কাৰণে তুমি যিমান প্ৰয়াস কৰিছা সেই প্ৰয়াসৰ প্ৰতি মই কিন্তু কৃতজ্ঞ হলো। সেইকাৰণে মই এতিয়া নিজে নিজে বান্ধি খাম। মই বান্ধি লওঁনে মা? যিহেতু ইমান সময় প্ৰয়াস কৰিছে, দুই আঙুল নাচে, সেইকাৰণে যা বান্ধি লওঁ, নিজে নিজে লওঁ, নিজে নিজে বান্ধি। প্ৰভু ভগৱানৰ লীলা নিজে নিজে অতি চাপি উৰফলে বন্ধনতাই নিজৰ প্ৰতিদেশ উৰলৰ ফলে চপাই লৈ গৈ নিজে নিজে বান্ধ খাই ললে। যে ভগৱানে বান্ধ খাই ললে সমগ্ৰ বিশ্ব ব্ৰহ্মাণ্ড কম্পমান হবলৈ আৰম্ভ কৰিলে। যে জগত বিশ্বৰ পৰম ব্ৰহ্ম, যাৰ আঙুলিৰ থালত সমগ্ৰ দেৱতাসকল নাচে, যাৰ আঙুলিৰ থালত সমগ্ৰ ব্ৰহ্মাণ্ড কোটি কোটি বিশ্ব ব্ৰহ্মাণ্ড পৰিভ্ৰমণ কৰে, সেই পৰম পৰাক্ৰমী শক্তিশালী ভগৱান শ্ৰীকৃষ্ণ আজি এগৰাকী সাধাৰণ গোৱালীৰ হাতত বান্ধ খাই ললে। আৰু মার্জিত মন্দরুদন করু নবনীত নবনীত সুরে মন্দরুদন করেছে, লাহে লাহে কান্দিবলৈ আৰম্ভ কৰিছে, উচুপি উচুপি পানী খাই পেলাই।
ধুনীয়া চিত্ৰ, বিশাল চিত্ৰ। এইজন যে সাধাৰণ পুৰুষ নহয়, মহাপুৰুষ মাধৱদেৱে অংকন কৰিছে। নবনীত কলাশ্যাম অঙ্গ বিরাজে তার জড়িছে গগন কুমার। বিশাল আকাশখন, সেই বিশাল আকাশখনত যেনেকে তৰাবিলাক যেনেকে সৰ্বতো প্ৰকাৰে উজ্জ্বলিত হৈ আছে, সৰু ডাঙৰ শ্যাম বৰণীয়া সেই শৰীৰটোতো, সেই নৱনীত কণা, সেই মাখনৰ কণিকাবিলাক অ'ত ত'ত লাগি আছে, যেন বিশাল আকাশখনত যেন তৰাবিলাকে উজ্জ্বলিত হৈ আছে। তেওঁৱেই যে বিশাল জগত, আৰু সেই নৱনীত কণিকাবিলাক একোটা নক্ষত্ৰ। প্ৰভুসকল, আপোনালোকে জানে যে গীতাৰ মাহাত্ম্যৰ এটা কথা উল্লেখ কৰিছে যে সৰ্বোপনিষদ গাব দুগ্ধা গোপাল নন্দন। এগৰাকী বোলে গুৰুৰ ওচৰত দুজন শিষ্য পঢ়িবলৈ গ'ল। গুৰু দ্বাৰা শৰণ ল'লে, গুৰুদেৱ মোক আমাক অকণমান জ্ঞান দিয়ক। কি জ্ঞান দিব? নাম ল'বা যোৱা। বোলে নামটো লৈ থাক, অলপ তাতকৈ ওপৰত তত্ত্ব কওঁ। বোলে মহাভাৰত কওঁ, এইবিলাক আমি জানো। ভাগৱত জানো, এইবিলাক চব জানো, পঢ়া শেষ। তাৰ ওপৰত কিবা আছে বুলি কওঁ। বোলে তেতিয়াহ'লে বেদৰ তত্ত্ব কওঁ, নাই এইবিলাকতো আৰু জানো। বেদনো কি? মই বিনে বেদে কিছু আনন্দ কাৰণে চাৰিও বেদৰ তত্ত্ব মই দেখোন বেদ জানো। আমাৰ এনেকুৱা যুক্তিহে মানুহবিলাক, মই দেখোন বেদ জানিলো, মই বিনে বেদে কিছু, ইমানতে বেদ জানিলে নেকি? সেইটো মহাপুৰুষৰ অভিভাৱক মানে অনুভৱ। আপোনাক সবক মাত্ৰ ভাগ দিছে, তাক ইচ্ছা কৰিব নিদিব পাৰিলে দিছে। বোলে তেতিয়াহ'লে গীতাৰ মাহাত্ম্য কওঁ, এইটো ক'ব পাৰে। ক'লে কি যে এই শ্লোকটো মাতিছে মাহাত্ম্য সৰ্বোপনিষদ গাব দুগ্ধা গোপাল নন্দন সুধীৰ ভক্তা পাৰ্থ গীতা দুগ্ধামৃতম। সকলো উপনিষদবিলাক গায় ক্ষীৰান্ত ভগৱান কৃষ্ণ নিজে, আৰু দামোদৰীটো অৰ্জুন গাখীৰ পান কৰোঁতা, আৰু গীতামৃত স্বয়ং উপনিষদসমূহৰ পৰা নিৰ্গত উত্তম অমৃত সদৃশ হৃদয় কাম। বহুত বৰ্ণনা কৰিলে, সুন্দৰ ব্যাখ্যা কৰিলে, বিশ্বসকলে বুজি পাইছানে? বুজি পাইছো, একদম বুজি পাইছা? বোলে বুজি পাইছো। খালি এটা কথা বুজি নাপালো, সেইটোৱে কি যে আপুনি যে দুটা গাধৰ কথা কৈছিল, সেইকেইটা নকলে। তাৰমানে দুগ্ধা বুলি যে ক'লে গোপাল নন্দন, এই দুগ্ধাটো দু গাধ শুনিলে। গুৰু বোলে ভাল আৰু শিষ্য পালো, এহে শিষ্য। তেতিয়া গুৰুৱে অকণমান মৌন হৈ থাকি ক'লে, শুনা মই কওঁ, এই দুটা গাধ বেলেগ নহয়, এটা তই নিজে আৰু এটা মই। তাৰ তোৰ দৰে শিষ্যক মই শৰণ ল'লে দি ধৰ্ম ব্যাখ্যা ওলাবৰ কাৰণে অসামে পাম। গতিকে ময়ো কম গাধ নহয়, এই দুটাই যা, তই আৰু মই তাৰ এই দুটা গাধ থকা। প্ৰভুসকল, ভগৱান কৃষ্ণ দুই আঙুল তত্ত্ব ভাগৱতত উল্লেখ কৰিছে। এক হ'ল ভগৱানক বান্ধিবৰ কাৰণে ভক্তৰ মানে প্ৰয়াস, আৰু দ্বিতীয় হ'ল ভক্তৰ প্ৰয়াসৰ প্ৰতি কৃপা কৰক হৈ ভগৱানে কৰা ভক্তৰ প্ৰতি কৃপা। এই দুটা ভকত আৰু ভগৱান পৰিপূৰক কৰি বান্ধ খায়। আৰু এনেকুৱাকে বান্ধ খোৱা ভক্তসকলে ভগৱানক অভিমান কৰিব পাৰে, ভগৱানৰ লগত কাজিয়া কৰিব পাৰে, ভগৱানৰ লগত বিবাদ কৰিব পাৰে তেনেকে। কাৰণ তেওঁলোক এক হৈ যায়, সিও হৈ যাম ময়ো হৈ তাৰ।
সেইকাৰণে আজি কৈছে যে সেইকাৰণে আমাক এৰিলে নেকি এনেকুৱা কথাও কৈছে যে নগৰৰ নাগৰিকবিলাক পাই পেলাই আমাক পাহৰিলে নেকি আমি মানে মথুৰা যিহেতু নগৰ য'ত ৰজা থাকে নগৰৰ মহিলাবিলাকক নাগৰিক বুলি কয় গতিকে মথুৰাৰ নাগৰিকবিলাকক দেখি আমাক পাহৰিলে নেকি হীৰা নারীর নত নত হুয়ন্তে প্রীতি তেজি যাই যেন নিদারুণ কপতি হে রাম কৃষ্ণ পেখে বুলা হবে আলতল গাই হা কৃষ্ণ বুলন্তে লুতপ যদিও কৈ আছে যিমানে কৃষ্ণ শব্দ উচ্চাৰণ কৰিছে সিমানে চকুৰ পানী বৈ বৈ লাগা ইমান প্ৰেম ৰাম কৃষ্ণ দূত উদ্ধৱক দেখি বিদ্যমান কৃষ্ণতে পখিলা সবে বাক্য মন এৰিলে কলোক মৰ্যাদা নিৰন্তৰ কুমৰি কুমৰি শিশু লীলাতে খবৰ কৃষ্ণৰ গুণ গাৱে উদ্ধৱক হা কৃষ্ণ বুলি কতো কান্দ লাজ এৰি কুমৰি কুমৰি মৰ্যাদা পাহৰি পেলায় তেওঁ যে কাৰোবাৰ বোৱাৰী তেওঁ যে কাৰোবাৰ পত্নী তেওঁ যে কাৰোবাৰ মাতৃ এইবোৰ মৰ্যাদা সামাজিক মৰ্যাদা জনাঞ্জলি দি কৃষ্ণৰ শিশুকালৰ পৰা কৃষ্ণৰ যিসমূহ লীলা সেইসমূহ উদ্ধৱক বেৰি বেৰি কৰিবলৈ আৰম্ভ কৰে সুযোগ পালেই কৃষ্ণ লীলা কৰে কোনোবাই কংস হয় কোনোবাই বসুদেৱ হয় কোনোবাই দৈৱকী হয় কোনোবাই তাতেই কৃষ্ণ হৈ উপজে কোনোবাই তাতে বসুদেৱ হৈ কৃষ্ণ কোলাত তুলি লৈ আহে তাতে কোনোবাই পুতনা হৈ কৃষ্ণক স্তন খাবলৈ দিয়ে তেওঁলোকে কোনোবা এজনে আকৌ তাতে মোহিনী ৰূপ লয় এনেকে কৃষ্ণৰ সমস্ত লীলাসমূহ তেওঁলোকে এক এক লীলা অংকিত কৰি কৰি হৃদয়েৰে সেইবোৰ কৰি থাকে যেতিয়া ভগৱানৰ গুণানুকীৰ্তন কৰি থাকিব ভগৱানে কি তেওঁলোকক এৰি থাকিব পাৰিব জানো তাতে ভগৱানে আখ্যান বিদ্যমান থাকে সেইকাৰণে দেৱৰ্ষি নাৰদৰ আগত এই তত্ত্ব ভগৱানে উজাগৰ কৰিছে কি বুলি উজাগৰ কৰিছে নাহম তিষ্ঠামি বৈকুণ্ঠে যোগিনাম হৃদয়ে নচ মদ ভক্ত যত্র গায়ন্তি তত্র তিষ্ঠামি নারদম মোৰ ভক্তসকলে য'ত মোৰ গুণ কীৰ্তন কৰে মই তাতে গোবিন্দ গোপাল গৰুৰ কেতু ভকতৰ ভয় ভঞ্জন নাৰদত বিষ্ণু আসন্ত বৈকুণ্ঠ তুমি ৰক্ষা কৰো যোগীৰ হিয়াৰি সমুদায় থাকো ভকতৰ কীৰ্তন চাই গোবিন্দ গোপাল গৰুৰ কেতু ভকতৰ ভয় ভঞ্জন আমি গাই গাই আছো কিন্তু অনুভৱ কৰিব পাৰিছিলে নাই দুটা কথা তো ভগৱানে তেওঁলোকে জানে ভক্তসকলে যে তেওঁৰ গুণানুকীৰ্তনৰ প্ৰতি তেওঁ মোহিত আকৰ্ষিত গতিকে তেওঁ গুণানুকীৰ্তন গাবলৈ আৰম্ভ কৰি অনুভৱক পেৰি পেলাই হীৰা আৰু কি দেখিব সিটো প্ৰাণৰ বান্ধ পৰীক্ষা নিয়া কিবা কৃষ্ণ
আর কান্দে কান্দে কোধে কথা কহিও উদ্ধব আর কি দেখিবই তু প্রাণ মাধব হে রাম কৈখানি আঁকিব কৃষ্ণ পয়নিষ্ঠ কৰি আশা দেখে আছো প্ৰথমপি প্ৰাণ তুমি কোৱা কেতিয়া আহিব আমাৰ প্ৰাণৰ বান্ধৱ উদ্ধৱ বন্ধু উদ্ধৱ বন্ধু মধুপুৰী মুৰা হে উদ্ধৱ বন্ধু মধুপুৰতে আমাৰ মুৰা আৰু আমাৰ প্ৰাণ আমাৰ প্ৰিয়তম আমাৰ স্বামী আমাৰ ভৰ্তা সকলো তেওঁ তাত থাকে কাহে না হেৰি নহব জীৱন মন ভয় জীৱন আমাৰ অৰণ্য আমাৰ কাৰণে ঘৰ হৈ গ'ল কাৰ কাৰণে জীয়াই থাকিম কি ঘৰত থাকি সুখ পাম খাই শান্তি পোৱা নাই শুই শান্তি পোৱা নাই কাম কৰি ভাল পোৱা নাই কেৱল তোমাৰ ছবিখন ভাহি থাকে সেই প্ৰাণবন্ধ কৃষ্ণ তুমি কেতিয়া আহিবা এই উদ্ধৱ মধুপুৰীৰ পৰা মোৰ ভগৱান মোৰ প্ৰাণ কৃষ্ণ কেতিয়া প্ৰশ্ন আৰু আমি আশাতেই জীৱন ধৰি আছো নহয়তো মৰিবই কেতিয়া কিন্তু আমি এটা ক্ষীণ আশা লৈ আছো যে তেওঁ এদিন হলেও আমাৰ মাজলৈ আহিব আমাৰ যি ভাল পোৱা আমাৰ যি প্ৰেম আমাৰ যি সমৰ্পিত মনোবৃত্তি তাক পৰিত্যাগ কৰি ভগৱান কেতিয়াও থাকিব নোৱাৰে আহিব কিন্তু মই আগতে এটা কথা উল্লেখ কৰিছো যে কৰ্তব্যনিষ্ঠতাৰ প্ৰতি দায়িত্বশীল ভগৱান কৃষ্ণই তেওঁৰ সমস্ত তেওঁ কৰিবলগীয়া যিটো কৃতকৰ্ম সেইখিনি তেওঁ কৰিব তাৰপিছত তেওঁ ইমান ব্যস্ত হৈ গ'ল ভগৱান কৃষ্ণই এনেকুৱা ধৰণে ব্যস্ত জীৱন অতিবাহিত কৰিলে 120 বছৰীয়া পৰিক্ৰমা ভগৱান কৃষ্ণই 125 বছৰীয়া পৰিক্ৰমা ক্ষমা কৰিব 125 বছৰীয়া পৰিক্ৰমা ভগৱান কৃষ্ণই সমস্ত পৃথিৱীৰ দুষ্ট দৈত্য বিনাশ কৰি সন্তসকলক পালন কৰি ধৰ্মৰ পুনৰ সংস্থাপন কৰিছে ইমান সহজ কুৰুক্ষেত্ৰ মহাসমৰত 18 দিনত 18 অক্ষৰণী সেনাৰ মাজত হোৱা যুদ্ধত অক্ষৰণী সেনা দুষ্ট সেনাত নিৰ্বাহ কৰিছে বাৰে বাৰে জৰাসন্ধৰ প্ৰত্যাহ্বানক তেওঁ গ্ৰহণ কৰিছে আৰু জৰাসন্ধই লৈ অহা প্ৰতিটো দুষ্ট দৈত্য সেনাত নিজ হাতে নিৰ্বাহ কৰিছে আৰু কেৱল জৰাসন্ধক এৰি তাৰ পৰা পলায়ন কৰিছে সেইকাৰণে বলৰামে বাৰে বাৰে সুধিছে যে হে কৃষ্ণ তাৰমানে ৰামৰ লগত যেতিয়া লক্ষ্মণ সৃষ্টি লক্ষ্মণ হৈ আহিছিলে কনিষ্ঠ ভ্ৰাতা হোৱাৰ অজুহাতত সকলো কথা জ্যেষ্ঠজনৰ পৰা আজ্ঞা ল'ব লাগে কাৰণে তাৰ যুগতে কৈ থৈ দিলে এইবাৰ আহিলে কিন্তু মই ডাঙৰ হৈ আহিম জ্যেষ্ঠজন হৈ আহিম প্ৰভু ৰামে সুধিছে কিয় বাৰে বাৰে আমি এইবোৰ আজ্ঞা লৈ থাকিবলৈ নাই আৰু কিছুমান কাম নিজেও কৰিব লাগে নহয় ঠিক অহাবাৰ তুমি জ্যেষ্ঠ হৈ আহিবা মায়াক নিৰ্দেশনা দিছে অষ্টম মাসৰ মানে সন্তান দৈৱকীৰ গৰ্ভৰ পৰা মায়াৰ বলেৰে লৈ আহি ৰোহিণীৰ গৰ্ভত প্ৰতিষ্ঠা কৰিও বলৰামক অনন্ত সৃষ্টি জ্যেষ্ঠ হিচাপে জন্ম দিছে নহয় সমাজত প্ৰচাৰ হ'ল দৈৱকীৰ এই সন্তান নষ্ট হ'ল বুলি কংসৰ ভালে পালে মই কিমান শিশুবিলাক আচাৰে মাৰে এটাতো নিজে নষ্ট হ'ল ভালে ডাঙৰ হৈ আহি বলৰাম এইবাৰ বৃন্দাবনত গ'লে আপুনি দেখিব যে দাউজী বুলি কয় দাউজী ডাঙৰ আৰু বৃন্দাবনৰ ৰজা তেওঁলোকে পাতিছে মথুৰা ৰজা তেওঁলোক পৃথক নহয় একেই অভিন্ন মানে বৃন্দাবনৰ ৰাসমণ্ডলত ভগৱান কৃষ্ণই যেতিয়া গোপীসকলৰ লগত ৰাসলীলা সম্পাদন কৰে সেই ৰাসমণ্ডলত ভিতৰত প্ৰৱেশ কৰিবৰ কাৰণে বলৰামৰ ইচ্ছা কৰে সেইকাৰণে বলৰামে কি কৰিলে সাক্ষাৎ কৃষ্ণ ৰূপ ধাৰণ কৰিলে বলৰামটো দেখিবলৈ একদম সুদৰ্শন মানে
দুগ্ধৰ সম বগা সুন্দৰ শৰীৰ কৃষ্ণটো শ্যাম বৰ্ণীয় কলা সুন্দৰ চেহেৰা গৈ কৃষ্ণৰ নিচিনা কলীয়া হৈ হাতত বংশী ধৰি শীত বস্তু পৰিধান কৰি বলৰাম গৈ সোমালে ৰাসমণ্ডল কিন্তু সোমাই এতিয়া বলৰামে কৰে কি কাৰণ যত গোপী তত কৃষ্ণ যিমান গোপী সিমান কৃষ্ণ হৈ তেওঁ বিৰোধী বলৰামৰ কাৰণে ভাগত এটাও নাই নহয় আৰু কৃষ্ণ পুৰুষে অন্তৰ্জামী ৰূপে হাঁহি আছে দাদা আহিছে মোৰ ৰূপ ধাৰণ কৰি গতিকে ময়ো চাওঁ দাদাই কৰে কি খেলখনটো এতিয়াহে জানিব তেওঁলোকে আহিলে নিজৰ ক্ষমতা দেখুৱাবৰ কাৰণে কিয় আহিব লাগে তেওঁ ৰাসমণ্ডল এইটোতো মোৰ ভক্ত আৰু ভগৱানৰ মাজতে সম্পৰ্ক তুমি কিয় সোমালা মাজতে বৰ ৰসিক কথা কৃষ্ণৰ গুণ তেওঁ প্ৰৱেশ কৰি দেখিলে যে কোনো গোপী নাই চব যত কৃষ্ণ যত গোপী তত কৃষ্ণ হৈ মণ্ডল প্ৰীত নৰ্তনম এটা মণ্ডল হৈ পেলাই ঘূৰণীয়াকে মণ্ডল হৈ প্ৰত্যেকৰ হাতত ধৰি নৃত্য কৰি আছে সবেবোৰে মুখেহে আলিংগি আছে ভাবি প্ৰত্যেকে ভাবিছে মুখে ধৰি আছে ইজন লোকে ভাবিছে মুখে ধৰি তেওঁলোক নিজ গুণে সন্তুষ্টি হৈ আছে এটা বলৰামে কৰে হেন সময়তে কৈলাশপতি ভগৱান শিৱ তেওঁৰো মন গ'ল ভগৱানৰ সেই লীলা দৰ্শন কৰিবৰ কাৰণে তেওঁ ভগৱানৰ প্ৰত্যেকটো লীলা দৰ্শন কৰিবৰ কাৰণে উৎসুক হৈ থাকে আনকি ভগৱানৰ বাল্যলীলা চাবৰ কাৰণে যশোদাৰ ঘৰলৈকে আহিছিল আহি খুব জোৰ কৰি সন্ন্যাসী বেগ লৈ আহি কৈছে যে মই এবাৰ আপোনাৰ শিশুটো চাব বুলি ভগৱান জগদীশ্বৰ শিশু হলে বা কেনেকুৱা দেখা যাব চাবৰ ইমান হেঁপাহ লাগিল ৰব নোৱাৰে কৈলাশৰ পৰা উপস্থিত হল যশোদাই নেদেখ পায় আৰু বা এইজন কোন আহিছে কংসৰ পঠিয়াইছে নেকি মায়া কৰি সেইকাৰণে সন্তানটোক নেদেই জোৰ জবস্তি মই অন্নপান গ্ৰহণ নকৰো ইয়াতে ধৰি থাকিলো মোক দেখুৱাব লাগিব মোক এবাৰ চাবলৈ দিয়ক যেতিয়া কলাক তুলি লৈ আহিছে খুব অন্ধ দৃষ্টিৰে একদম হেঁপাহেৰে নয়ন ধৰি শিশু ৰূপ বাল ৰূপ ভগৱানৰ শিশু ৰূপ শিৱই দৰ্শন কৰিছে আৰু মৰম কৰাৰ উচিলাৰে ভগৱান কৃষ্ণৰ চৰণ যুগল কপালত অভিষেক কৰাই ধন্য ধন্য হে প্ৰভু হে আই তুমি বৰ সুন্দৰ সুখী আৰু বৰ গুণৱান পুত্ৰ তোমাৰ কৰিছে মই আশীৰ্বাদ কৰিলো যে তোমাৰ পুত্ৰ এদিন যথেষ্ট কালিলৈ জন্ম এই শিৱই এতিয়া ৰাসমণ্ডল ভগৱানৰ ৰাসলীলা মই চাম এইবুলি আহিছে এতিয়া সোমাই কেনেকে সেইকাৰণে তেওঁ গোপী ৰূপ ধাৰণ কৰিবলৈ তাত প্ৰৱেশ কৰিলে আজিও বৃন্দাবনত গোপেশ্বৰ মহাদেৱ বুলি এটা মন্দিৰ আছে অৰ্থাৎ মহাদেৱে গোপী ৰূপ ধাৰণ কৰিছে সেইখিনি জেগা সেইকাৰণে তাত সেই শিৱ মন্দিৰটো গোপেশ্বৰ মহাদেৱ মন্দিৰ বুলি আজিও বুজিছে তেওঁ যেতিয়া গোপী ৰূপে প্ৰৱেশ কৰিছে অন্তৰ্দৃষ্টিৰে বলৰামে দেখিছে হওক কৈলাশপতি আহিছে গোপী ৰূপে ইফালে শিৱও দেখিলে এইটো বলৰাম অকলে কৰি কৃষ্ণ ৰূপ লৈ আছে তেতিয়া দুজনে লগ লাগিছে যে আমি বা দুটাই লগ লাগি প্ৰৱেশ কৰো আৰু সেইকাৰণে তেওঁলোক যোৰা হল ভগৱান কৃষ্ণ বোলে সেইকেইটা দেখোন মুখেও ওপৰত এইবোৰ যে বিচিত্ৰ লীলা ভক্তৰ লগত ভগৱানে সম্পাদিত কৰিছে সৰ্বদা এইবোৰ প্ৰতি আহ্বান এইটো তেওঁলোক হৈ গল নহয় এযোৰ তেওঁলোকো প্ৰৱেশ কৰিলে ৰাসমণ্ডলত প্ৰাণ ভৰি ভক্ত ভগৱানৰ যি লীলা সেয়া তেওঁলোকে প্ৰাণ কৰিছে এই প্ৰভুসকল প্ৰত্যেকটো কথাতে বলৰামে যদিও ভাবিছিল যে মই ডাঙৰ হৈ আহিলো সকলো কাম নিজে নিজে কৰিম কিন্তু সকলো কাম তেওঁ নিজে নিজে কৰিব নোৱাৰিলে সেইবাৰো ভগৱানে তেওঁ সেই সুযোগ নিদিলে মানে প্ৰত্যেকটো কথাতে ৰূপটো ভগৱান কৃষ্ণই খুব কৌশল কৰি কৰিছে উদাহৰণ যে ভগৱান কৃষ্ণ যেতিয়া অৰ্জুনৰ পক্ষত ৰথৰ সাৰথি যদি যুদ্ধ ক্ষেত্ৰত আহিবৰ কাৰণে সিদ্ধান্ত লৈছিলে বলৰামে ভগৱান কৃষ্ণক কৈ দিলে যে তুমি যদি পঞ্চপাণ্ডৱৰ হৈ যুঁজিবলৈ যুদ্ধ ক্ষেত্ৰত উপস্থিত থাকা ময়ো পাণ্ডৱৰ পক্ষত থাকিম কিয় দাদা বোলে মোৰতো শিষ্য হয় নহয় গদা শিকাইছিলো মই শিষ্য গতিকে শিষ্য হয় মই যাওঁ যুঁজিবৰ কাৰণে কৃষ্ণ দেখিলে কথাটো পাৰবা
দাদাই যদি সিফালে যুক্তিবলৈ যায় বলৰামটো কোনেও তাক ৰাস্তাই কৰিব নোৱাৰে না পৰাক্ৰমিক নাই সেইকাৰণে কৃষ্ণ ক'লে যে দাদা মোকে যদি তুমি জেদ ধৰিছা তেতিয়াহ'লে মই যি কৰিম তুমিও তাকে কৰিব লাগিব তুমি কি কৰিবা তাতে তুমি যদি ঈশ্বৰবী পৰাক্ৰমী চক্ৰ হাতত আছে আৰম্ভ হাতত আছে তুমি যুদ্ধ কৰিব নাই মই যুদ্ধ নকৰোঁ মোকেই যুদ্ধ নকৰোঁ মই সখীৰ ৰক্ষণ চলাই যায় না আৰু তুমি দুৰ্যোধন দুৰ্ঘটনাৰ ৰক্ষণ কৰিব তেতিয়াহ'লে কিয় মই ৰক্ষণ মইতো পূৰ্বী ৰথী মহাৰথী মই যুদ্ধ কৰিব না তুমিতো মোক জেদ ধৰিয়ে যাবলৈ ওলাইছা গতিকে মোক জেদ ধৰি যদি যাবলৈ ওলাইছা মই যি কৰিম তুমি তাকে কৰিব আৰু মইতো তোমাক জেদ ধৰি যাবলৈ ওলোৱা নাই মোৰ সখী অকণমান সহায় কৰি দিম সেইকাৰণে বৰ্ণনা কৰিছে যে তোমাৰ লগত আৰু মই নোৱাৰিলো এইবাৰো ভাবিছিলো যে ডাঙৰ হৈ আহি পেলাই মোৰ মতে মই চলাম বুলি কিন্তু তোমাক মই ডাঙৰ হৈ আহিও চলাব নোৱাৰিব সৰু হৈ আহিও নোৱাৰিলে আচলতে তোমাক কোনেও চলাবই নোৱাৰে কৈছে দাদা এইটোৱে আচল সত্য মোক কোনেও চলাব নোৱাৰে মই মোৰ মতেই চলো আৰু মোৰ মতে জগত চলে এইটো ভগৱান কৃষ্ণ আটাইতকৈ শ্ৰেষ্ঠ তত্ত্ব তেওঁ কোনেও পৰিচালনা কৰিব নোৱাৰে আজিলৈকে কোনো শক্তিয়ে তেওঁক পৰিচালিত কৰিব পাৰে তেওঁ সমস্ত শক্তি পৰিচালিত কৰে বলৰাম তীৰ্থ ভ্ৰমণৰ কাৰণে গুচি গ'ল সেয়া কৃষ্ণ কিন্তু ময়ো মহাভকতৰ পুৰুষ আছিল যি কৃষ্ণক কোনেও পৰিচালক কৰিব নোৱাৰে সেই কৃষ্ণ পুৰুষক ভক্তসকলে পৰিচালিত কৰিব পাৰে ভক্তসকলৰ কাৰণে ভগৱানে সকলো কাম কৰিব পাৰে মাছ হ'ব লাগে হৈছে কাছু হ'ব লাগে হৈছে নৰসিংহ হ'ব লাগে হৈছে ভক্তৰ কাৰণে কাৰণ প্ৰহ্লাদে ক'লে না এইটো স্ফটিকৰ স্তম্ভত আছে জানো ইয়াত্ৰ তত্ৰ সৰ্বত্ৰ বিদ্যমান ভগৱান চবতে থাকে বুলি কলা চবতে আছে সেইকাৰণে তাতেই নৰসিংহ ৰূপে ভক্তৰ বাক্য সত্য ৰাখিবৰ প্ৰতি স্ফটিকৰ স্তম্ভে ব্যৱহৃত হয় নহয় তাতে বস্ত্ৰৰ ৰূপ ধাৰণ কৰিবলগীয়া হ'ল দ্ৰৌপদীৰ কাৰণে তুমি বস্ত্ৰৰ ৰূপ হোৱা দ্ৰৌপদীক সমাজে ৰাজ সমুদ্ৰত কৰিলা কিন্তু কেতিয়া সমৰ্পিত ভক্তসকলৰ কাৰণে এই প্ৰযোজ্য পূৰ্বকল অসমৰ্পিত ভক্তসকলৰ কাৰণে ভগৱানে কিন্তু পৰিচালিত নহয় দ্ৰৌপদীয়ে যেতিয়ালৈকে এখন হাতেৰে চাদৰখন ধৰি আছিল দুখনে টানি আছে এখন হাতেৰে চাদৰখন ধৰি আছে আৰু এখন হাতেৰে ভগৱানৰ স্তুতি কৰিছে হে প্ৰভু ক'ত আছা মোক লাজ সমুদ্ৰত তুমি ৰক্ষা কৰা মই ৰজস্বলা তাতে এক অৱস্থা গতিকে তুমি মোক ৰক্ষা কৰা তেতিয়া ভগৱান অহা নাই কিন্তু যেতিয়া দেখিছে দ্ৰৌপদীয়ে যে নাই মই আৰু এখন হাতেৰে ৰাখিব নোৱাৰো দুখনৰ হাতত যি হয় হ'ব বুলি সমগ্ৰ ভগৱানৰ চৰণত সমৰ্পণ কৰি যেতিয়া দুহাৰ ওপৰলৈ তুলি পেলাই সমৰ্পিত হৈ গ'ল তৎক্ষণাৎ বস্ত্ৰ ৰূপে আহি দ্ৰৌপদীৰ শৰীৰত প্ৰভাৱৰ্তন পূৰ্বকল ভগৱানৰ কৃপা ইমান যে ৰজস্বলা অৱস্থাত এখন বস্ত্ৰ পৰিধান কৰি থকা এগৰাকী নাৰী ঈশ্বৰৰ কৃপাত তেওঁৰ শৰীৰত সহস্ৰ সহস্ৰ গুণ বস্ত্ৰ ৰূপে ভগৱান তেওঁৰ শৰীৰত লিপিত থাকে ইয়াত হে প্ৰভুকল ইয়াক সেইকাৰণে কৈছে হিয়া কৃষ্ণ পৱৰ নামতে আতি প্ৰেম উপজিল কৃষ্ণ পৱৰ ৰাম পতি পুত্ৰ গৃহ শৰীৰত পাহৰিল পতি পুত্ৰ গৃহ শৰীৰকো তেনেকে পাহৰিব লাগে তাৰমানে গৃহ শৰীৰ এই শৰীৰটো মোৰ নহয় গতিকে ইয়াৰ প্ৰতি মোৰ ভাৱনা কি যেন গৰু বিকিলে পৰত পোষণ পালনৰ চিন্তা নাই কিয় মই মোৰ গৰুটো কাৰোবাক বিক্ৰী কৰিলো তাৰ পোষণ পালনৰ চিন্তা মই আৰু আমি নকৰোঁ কিয় কৰিব মই কাৰোবাৰ ওচৰত বিক্ৰয় কৰিছো সত্যে সত্যে ভাৰতক্ষা তাৰপিছত আৰু মই মোৰ কাৰণে কিয় চিন্তা কৰি থাকিম মই মোৰ কাৰণে চিন্তা কৰি সহজ সৰল ভক্তসকলৰ কাৰণেহে ভগৱান নিষ্কপট নিশ্চল ভাৱেৰে
যিসকলে ভগৱানক ভজে বৰ কৃত্ৰিমভাৱে ভগৱানক ভজা ফলে কিন্তু ভগৱানক নাপায় আৰ্টিফিচিয়েল ভাৱনা কৃত্ৰিম ভাৱনা আপুনি নামানিব যে বহুত মই ধুনীয়াকৈ নামঘৰ সাজিছোঁ টাইলছ লগাই দিছোঁ মাৰ্বল লগাই দিছোঁ ৰং বিৰঙী ৰং কৰিছোঁ তাত ভগৱান থাকিব যদি ভক্তিৰ দ্বাৰা আপুনি শিক্ত নহয় তেনেকুৱা কংক্ৰিটৰ নামঘৰত ভগৱান বহি থাকিব বুলি আপুনি নাজানে কোনোবাৰ হৃদয়ত যদি ভগৱানৰ ভক্তি জলজলমত্ত হৈ আছে তেওঁ যদি বাঁহ খেৰেৰে নিৰ্মিত উৰুষা বজাৰো যদি ভগৱানক আৰাধনা কৰে সাক্ষাৎ ভগৱান তাতে বিদ্যমান হৈ থাকিব তাৰ উদাহৰণ হিজুৰৰ গীত মই এটা খুব ৰসিক কাহিনী কৈ আগৰ আজিৰ অনুষ্ঠান সামৰি ইয়াৰ পিছতে ভ্ৰমণ গীত আছে কাইলৈ আপোনালোকে নিশ্চয় যে এগৰাকী মানে ব্যক্তি তেওঁ ঘৰখনৰ আটাইতকৈ বেছি খোৱা মানুহ খায় বেছিকৈ খায় তেওঁ এনেকৈ খায় পৰিয়ালৰ বাকীবিলাকৰ কথা তেওঁ চিন্তাই নকৰে পৰিয়ালৰ মানুহে চিন্তা কৰিলে এওঁ যদি এনেকৈ খাই থাকে তেতিয়াহ'লে আমি গোটেই পৰিয়ালৰ মানুহ মৰি যাব নাখায় সেইকাৰণে তেওঁ ঘৰৰ পৰা বাহিৰ কৰি দিলে তেওঁ গুচি গৈ এখন আশ্ৰমত আশ্ৰয় ল'লে আৰু সেই আশ্ৰমত আশ্ৰমীগৰাকীয়ে অধিকাৰীগৰাকীয়ে তেওঁক আশ্ৰয় দিলে আৰু তেওঁ সুধিলে যে গুৰুদেৱ মই ইয়াত থাকিব পাৰিমনে পাৰিবা ইয়াত খোৱা লোৱাটো পায়নে পায় যিমান খাব খোজে সিমান খাব দিয়েনে যিমান খাব তেওঁ থাকিলে দেখিলে যে সদায় ধুনীয়াকে ৰান্ধে যিমান মন যিমান খায় বাকীখিনি সময় আশ্ৰমত কাম কৰে নাম লয় এদিন দেখিলে যে কোনেও ৰান্ধিবলৈ নাজানে দেখিছে যে সময় হৈ আহিছে তাৰ ভোক লাগি আহিছে সি গুৰুদেৱক সুধিলে যে গুৰুদেৱ ভগৱান আজি কি ৰান্ধিবলৈ কোনো নাজানে বোলে বৎস আজি একাদশী বৈষ্ণৱসকলে একাদশীত অন্ন গ্ৰহণ নকৰে এটাকে আজি আমাৰ কোনেও নাখায় গতিকে আজি নাৰান্ধিব তুমিও আজি একাদশী পালন কৰিব লাগিব নোখোৱাকৈ থাকিব লাগিব গুৰুদেৱ মই যদি একাদশী পালন কৰোঁ তেতিয়াহ'লে মই দ্বাদশী নেদেখিমে মৰি যাব লাগিব হয় নেকি কি কৰা যায় মোৰ বিৰাট ভোক লাগিছে মোক খোৱাৰ ব্যৱস্থা কৰক ইয়াতো নহ'ব আশ্ৰম তাত ক'লে যে তুমি অকণ খাদ্য দ্ৰব্য লৈ যোৱা লৈ গৈ সেই নদীৰ পাৰত গছৰ তলত নিজে ৰান্ধি খাবা কিন্তু মনত ৰাখিবা আজি যদি একাদশী তুমি ৰন্ধা শুনি ভোগ লগাবা প্ৰভু ৰামৰ চৰণত তাৰপিছত তুমি খাবা সি খুব ধুনীয়াকে নদীৰ পাৰত গছডালৰ তলত ধুনীয়াকে ৰান্ধিছে মানে ৰান্ধিব নাজানে একোৱে নাজানে যি পাৰে ৰান্ধিছে সিজাইছে খাব লাগে পেট ভৰিব লাগে চাউল দাইল চব একেলগে দিছে যি সিজাই আছে তাৰ মাজতে হ'ল সেয়া সিজোৱা খাব লাগে এতিয়া তাৰ পৰা অকণমান সেইখিনি গোটেইখিনি দ্ৰব্য ভগৱানৰ ওচৰত দি তেওঁ ভগৱানক মাতিছে এতিয়া তেওঁতো নাজানে কেনেকে ভোগ লগাব লাগে ভগৱানক কেনেকে সদায় নিবেদন কৰিব লাগে সেইকাৰণে তেওঁ ভগৱানক কৈছে যে হে ৰাম তুমি আহা হে প্ৰভু ৰাম তুমি আহা মোৰ ভোগখিনি তুমি গ্ৰহণ কৰা এনেকে বহুত সময় মাতাৰ পিছতো ভগৱান অহা নাই তাৰপিছত তেওঁ ভগৱানক কৈছে যে হে প্ৰভু ৰাম আজি কিন্তু তুমি ভোকত থাকিব নোৱাৰা হ'ব মই জানো কাৰণ আজি একাদশী কোনো মন্দিৰত কোনো আশ্ৰমত আজি ৰন্ধা নাই যি ৰান্ধিছো মই ৰান্ধিছো আৰু মোটাতে আহিব লাগিব তুমি খাবলৈ তাৰ এই ভোলাপন যিটো সহজ সৰল মনোবৃত্তি প্ৰভু দেখিলে পৃথিৱীত এনেকুৱা সহজ সৰল ভক্ত মোক সি তাক ক'লে বোলাচোন সোনকালে যাওঁ লৈ গুচি দুজন ভগৱান আহি উপস্থিত হওক ক'বলৈ গ'লে পিতাও আহিছে ৰামো আহিছে তাকতো গুৰুদেৱে কৈছিল যে এজন ভগৱানৰ কাৰণে সেনেকে সেই খাদ্যটো যোগাৰ লৈ আহিছিল তাৰপিছত চিন্তা আহিছিল যে মই ভাগতে নাপাম নেকি সেইকাৰণে তেওঁ দুজন ভগৱানলৈ চাইছে আৰু খাদ্যলৈ চাইছে প্ৰভু ৰামে অন্তৰ জানো বুজি পাইছে কি হ'ল তোমাৰ নাই একো হোৱা নাই প্ৰভু কিবা এটা হৈছে নাই তো তেওঁ ভগৱানে ভোগ লগাইছে তেওঁ কৈছে যে প্ৰভু অহাবাৰ একাদশী ইমান যে
যাতে মাত দিব নালাগে, মোৰ ভোক লাগে, তুমি আহিবা, সোনকালে আহিবা। আৰু প্ৰভু কেইজন আহিব মোক আজিয়ে কৈ যোৱা, কাৰণ মোৰ গুৰুদেৱে কৈছিলো যে এজন আহিব, তুমি আজি দুজন আহিছা, হ'ব সময় চব বুজিব। ঈশ্বৰ একাদশীত আকৌ লৈ আহিছে দ্ৰব্য বস্তু আনি তেওঁ তেনেকে ৰান্ধিছে, আকৌ ভগৱান ৰাম সীতাক ৰাখিছে, সেইদিনাখন আকৌ লগত লক্ষ্মণকো আজি দেখোন তিনিটা, এবাৰ খাদ্যৰ কাৰণে চাই, এবাৰ ভগৱানৰ কাৰণে চাই, কি হ'ব মোৰ ভাগত কৰিম যিয়ে নহওক 25 ৰাতি হৈছে। প্ৰভুখন সুধিছে একে কোন আকৌ, কৈছে মোৰ সৰু ভাই, আপোনাৰ সৰু ভাইও আছে নেকি? ইমানেই নাজানে, একোৱেই নাজানে, কোন? লক্ষ্মণ। নিজৰ নে? একদম নিজৰ। ৰামচন্দ্ৰ বুজি পাইছে যে তাৰ খাদ্য কম হ'ব বুলি কৈছে, সেইকাৰণে আচলতে তাৰ যিটো অহস্কৰণ মনোবৃত্তি ভগৱানৰ প্ৰতি, সেইটো চাবৰ কাৰণে তেওঁলোক আহিছে চব। কৈছে প্ৰভু অহাবাৰ কেইজন আহিব, মোক অলপ হিচাপটো কৃপা কৰি দি যাব। ঈশ্বৰবাৰ একাদশীত তেওঁ গুৰুক কৈছে যে গুৰুদেৱ অকমান বেছিকে দিয়ক, কিমানজন আহে ভগৱান একো ঠিক নাই, ঠিক আছে লৈ যোৱা। গুৰুৱে ভাবিছে যে এইবিলাক কি কৰে, ইমান সঁচাকে ভগৱান আহিছিলে তাৰ ওচৰলৈকে। এক বিশেষ অন্তৰে অন্তৰে তেওঁ চাই, আঁতৰে আঁতৰে চাই আহিছে, লক্ষ্য কৰিছে। ই এক পাচি দ্ৰব্য বস্তু মূৰত তুলি লৈছে, ঠিকছে লৈ আকৌ নদীৰ পাৰলৈ আহিছে, য'ত সেই স্থানত ৰখাইছে। আজি ৰন্ধা বঢ়া কৰা নাই, অকল দ্ৰব্যবিলাক আগবঢ়াই দিছে, যি হে প্ৰভু তুমি আহা, সোনকালে আহা, মোৰ ভোক তুমি লগোৱা। এনেকে মাতোতে মাতোতে হঠাৎ দেখিলে ৰাম, লক্ষ্মণ, সীতা, ভৰত, শত্ৰুঘ্ন, হনুমান চব আহিছে, সকলোবিলাকে আহিছে। দেখিছো যে ভগৱান আজি ইমান বিলাক লৈ আহিছা লগত, মোৰ দ্ৰব্য প্ৰভুৰ আমাৰ কৈছে দিয়া তোমাৰ ভোগ ইমান পোৱা যায় ক'ত আছে? কৈছে আজি বনোৱাই নাই, মই জানো আজি বহুত লৈ আহিলা, নিজে নিজে বনোৱা আৰু খোৱা, মই বনোৱা। এইবুলি আৰু গছডালৰ তলত গুম চুম বহি আছে। ভগৱান ৰামে বাৰে বাৰে জোকাইছে, কি হ'ল মাকো একো নাই, কথা কোৱা হ'ব কিবা, নাই একো নাই কোনো হ'ব। জগত জননী মা সীতাই নিজ হাতে অন্ন ৰান্ধিবৰ কাৰণে প্ৰস্তুত কৰিছে। আপোনালোকে জানে আই জানকী নিজ হাতে বনাব, সেইটো অক্ষয় পাত্ৰ যিমান হলেও খাব। আই জানকীয়ে নিজ হাতে অন্ন ৰান্ধিছে, ত্ৰিজগতৰ দেৱতাসকল সকলো নামি আহিছে, গন্ধৰ্ব কীৰ্তন ঋষি মুনি তাত উপস্থিত হৈছে। অলপমান পালেও হ'ব আইৰ হাতেৰে, জগত জননী মা সীতাৰ হাতেৰে অলপমান পালেও বহুত জীৱন প্ৰসাদ। দেখিছে যে বাপৰে ইমান মানুহ উপস্থিত হৈছে, আহি গতিকে তাৰ যিমানে মানুহ দেখিছে, যিমানে দেৱতা দেখিছে, যি সকলোকে ভগৱান বুলি ভাবিছে, ইমান ভগৱান আছে, মোৰ ভাগত আছে ক'ত আহে, আজি মোৰ লগতে যাওঁ। যি নহওক গুৰুদেৱে দেখিছে যে কাৰ লগত কথা পাতে, কৈছে তুমি কাৰ লগত কথা পাতি আছা? তেতিয়া প্ৰভু মোৰ সন্মুখত বিদ্যমান, মইতো দেখা তুমি দেখা নাই নেকি? নাই। তেতিয়া তেওঁ ভগৱান হাতৰ প্ৰাৰ্থনা কৰিছে, হে প্ৰভু তুমি মোক এটা কৃপা কৰা, মোক আশীৰ্বাদ কৰা। কি কি আহে কোৱা, মোৰ গুৰুদেৱক তুমি দেখা দিয়া। মোৰ গুৰুদেৱে যদি তোমাক নেদেখে, সেই গুৰুদেৱে মোক সন্দেহ কৰিব যে এই দ্ৰব্যবিলাক মই এনেই লৈ আহিছো। তুমি যদি প্ৰত্যেকবাৰে আহি মোৰ দ্ৰব্য গ্ৰহণ কৰা, এই কথাটো গুৰুদেৱে বিশ্বাস কৈছে যে মই তোমাৰ গুৰুদেৱক দেখা কৰিবলৈ ইয়ালৈ অহা নাই নহয়, মই তোমাক দেখা কৰিবলৈ আহিছো, তোমাৰ লগত কথা পাতিবলৈ আহিছো, তোমাৰ লগত একেলগে খাবলৈ আহিছো, বেলেগৰ লগত মোৰ কথা নাই, যি হয় তাকে নহয়, মোকে লাগে দেখা দিব নালাগে। গুৰুদেৱ মোৰ প্ৰাৰ্থনা তোমাক কোটি কোটি ধন্যবাদ গুৰুদেৱ, মোৰ সন্দেহটো তেওঁৰ সন্দেহটো তুমি মান্যন কৰা। তেওঁ পৰম পণ্ডিত, তেওঁ পৰম শাস্ত্ৰজ্ঞ, বেদজ্ঞ, খুব নীতি তুমি দেখা নাই বোলে, এনেকুৱা নীতি শাস্ত্ৰা থকা বেদজ্ঞ শাস্ত্ৰজ্ঞ বহুত আছে, মইতো সকলোকে দেখা নিছো নহয়, তোমাক লাগে মোক।
অনেক প্ৰাৰ্থনা কৰা প্ৰভু ৰামে তেওঁ আৰু তেওঁ দুৰ্বল ভগৱানক তেওঁ দেখা যে প্ৰভু ৰামচন্দ্ৰ প্ৰকট হৈ গ'ল গুৰু দণ্ডমুখ প্ৰণাম কৰি ভুকুকাই কান্দিব ধৰিলে কৈছে যে নহয় এইটো তোমাৰ কৃপা নহয় তোমাৰ ঈশ্বৰৰ কৃপা সেইকাৰণে মই তোমাক দেখা দিলোঁ তেওঁ কৈছে বহুত প্ৰাৰ্থনা কৰিছে তেতিয়া গুৰুদেৱে কৈছে যে হে প্ৰভু ইমান দিনে শুনি আহিছিলোঁ যে গুৰুৰ কৃপা কৃষ্ণসকলে ভগৱান দৰ্শন কৰিব পাৰে কিন্তু আজি ঈশ্বৰৰ কৃপাত স্বয়ং গুৰুৱে ভগৱান দৰ্শন কৰিব গতিকে আপুনি সহজ সৰল মনোবৃত্তিৰে ভগৱানক ভজনা কৰক ভগৱান আপোনাৰ সাক্ষাৎ কৰিব আপোনাৰ হৃদয়তে বিদ্যমান কোনো কৃত্ৰিমতাৰে ভগৱানক বুজিবলৈ প্ৰয়াস আৰু প্ৰযত্ন নকৰিব ভক্তি দেখুওৱা বস্তু নহয় ভক্তি ভিতৰৰ বস্তু অন্তৰৰ বস্তু এইখিনি কথাকে মূল হিচাপে আগবঢ়ালো আৰু আপোনাৰ সকলোৰে সজ্জনসকলক সাক্ষাৎ কৰোঁ আচলতে ইয়াৰ কাৰণে বিশেষভাৱে কৃতজ্ঞতা মই আমাৰ গুণজিৎ ৰায়নকে দিব লাগিব মানে কেকৰাই যদি অলপ কমকে চেপা দিয়ে তেওঁৰ চেপাটো তাতকৈও ওপৰত মোৰ কোনো পৰ্যায়ে ৰাস্তা নাই আহিব পৰাৰ কোনো মানে হেৰি নাই ব্যৱস্থা নাই এটা বিশেষ কাৰ্যক্ৰম উপায় নাপায় নাকচ কৰি আজি তেখেতৰ কেকৰা চেপাত আহি এই আসনত বহি আপোনাৰ খবৰ কৃষ্ণ কথা অৱশ্যে আহিবলৈ মনো যায় কিন্তু অলপ আগতীয়াকৈ যোগাযোগ কৰিলে ভাল হয় কাৰণ কি হয় যিহেতু ভাগৱত কাৰ্যক্ৰম নাথাকে আৰু আপোনাৰ খবৰ এই যিটো বাতাবৰণ শ্ৰী বিষ্ণু পাত্ৰ ইমান সুন্দৰভাৱে শৃংখলাবদ্ধভাৱে ইমান মানুহ ইয়াত বহি আছে যে ভাবিবই নোৱাৰি সকলোৱে মৌনতাৰে ভগৱান কৃষ্ণ কথা ইমান আগ্ৰহেৰে শুনাৰ শ্ৰোতা বিৰল আজিৰ তাৰিখত গতিকে তাৰ কাৰণে আপোনালোকক সেৱাৰ পাত্ৰ সৰ্বদা কৃতজ্ঞতাৰ পাত্ৰ ভগৱানে এইধৰণে আপোনালোকক ৰাখক নিৰোগী কৰি ৰাখক সুস্বাস্থ্যৱান কৰি ৰাখক শক্তিৱান কৰি ৰাখক ভাগৱতৰ আসনৰ পৰা ভগৱানক বাৰম্বাৰ প্ৰাৰ্থনা জনালোঁ এই প্ৰয়াস আপোনালোকৰ সৰ্বদা জাৰি থাকক তাকেই কৈ আমাৰ বাণী ইমানতে বিৰাম দিব। হৰি